Hello, Sato Sati Hokol, Azir Bidot Ami Pohim, Class 8 Mathematics or Chapter Number 3, Chapter on Nam Tohise, Quadrilaterals. Ostom Seni Gonitor, Oidha number 3, Oidha Nam Tohise Soturbus, Azir Bidot 8 exercise 8 Oidharami, exercise 3.2, Onikiloni 3 question number 11 or Pora, question number 16, Ekdom last like Amiki Gorim, Homadhan. কৰিম তোমালোকক জনাও ইয়াৰ আগৰ ভিডিও দুটাৰ আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 11 লৈকে সলভ কৰাৰ লগতেও মানে এই এক্সাৰসাইজত আমি কি টপিকৰ ওপৰত আলোচনা কৰিব লাগে হেখিনি আমি আলোচনা কৰি থৈছো তোমালোকে এই ভিডিও চাই লবা তেতিয়া আজিৰ ভিডিওটো বুজি পাবা আৰু পূৰ্বৰ দৰে আমি আমাৰ এই প্ৰশ্নবোৰৰ সমাধান ইংৰাজী আৰু আসামিজ দুইটা ভাষাতে আমি সমাধান কৰিম আহা তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো Exercise 3.2 question number 11 প্ৰশ্নটো মই ডাঙৰ কৈ দিছো তোমালোকে প্ৰশ্নটো ইয়াতো চাই যাব পাৰিবা যদি ইয়াত কিবা অসুবিধা পোৱা কিবা যদি ধৰিব তেনেকুৱা কিবা অসুবিধা হয় তেন্তে কিতাপৰ পৰা প্ৰশ্নটো চাই লবা দেই সচন কিনো কৈছে if the rhombus ABCD AB is equal to 3x plus 4 and BC is equal to 2x plus 7 then find the length of DC and AD ঠিক আছে প্ৰশ্নটো আমি প্ৰায় বুজি পোৱা হৈছে আৰু যে অসমীয়াটো চাও ABCD rhombusত AB ৰ মান কিমান 3x plus 4 BC ৰ মান কিমান 2x plus 7 হলে DC আৰু AD বাহুৰ দিশ কিমান বুলি আমাক সুধিছে ঠিক আছে গতিকে আমি প্ৰথমে আমি কি কৰিম চিত্ৰটো মানে আমি ৰম্বাসৰ এটা চিত্ৰ আঁকিব লাগিব হয়নে না ৰম্বাস মানে কি আমি জানোৱে ৰম্বাস মানে এনেকুৱা এটা চতুৰ্ভুজ এনেকৈ আঁকিলে অলপ ইয়াতকে আমি এনেকৈ আঁকিলে বেছি ভাল হ'ব নেকি ঠিক আছে ৰম্বাস মানে এনেকুৱা এটা চতুৰ্ভুজ যত সকলো বাহুৰ যোগ কি হয় সমান হয় ঠিক আছে ইয়াত এটা কথা আছে সকলো বাহুৰ যোগটো সমান হয় যদি প্ৰতিটো কোণৰ মান যদি 90 ডিগ্ৰী হয় তাক কয় বৰ্গ স্কয়াৰ কিন্তু যদি মানে যদি 90 ডিগ্ৰী যদি নহয় অকল যদি সকলো বাহুবোৰে যদি সমান হয় তাক আমি কি বুলি কওঁ ৰম্বাস ঠিক আছে ৰম্বাসৰ বিষয়ে আমি আগৰ ভিডিওৰ আমি আলোচনা কৰিছো তোমালোকে এটো যদি চাইছা গম পাইছাই আৰু ইয়াতে আমাক কি কৈছে আমি যদি ইয়াৰ নামটো যদি দিও এটো A B C D এটো কি ABC ৰ এটা ৰম্বাস ইয়াতে আমাক কি দিছে প্ৰশ্নটো কি আছিল যে ৰম্বাসৰ AB ৰ মান এটো A পা B লৈ কিমান মান বুলি কৈছে 3x + 4 BC ৰ মান আমাক কি বুলি কৈছে BC ৰ মান কিমান 2x + 7 এটা আমাক কি লব লাগে DC এটো DC আৰু কি লব লাগে AD DC আৰু AD এই দুটা মান আমাক উলিয়াবলৈ কৈছে গতিকে মই এইমাত্ৰ কৈ আইছো ৰম্বাসৰ সকলোবোৰ বাহুৰ যোগ কি হয় সমান হয় গতিকে কি হ'ব AB = BC হ'ব আৰু আমি AB = BC তে এই মানবোৰ বহাই আমি প্ৰথমে কি কৰিম x ৰ মানটো আমি উলিয়াব লাগিব ঠিক আছে মই অংকটো কৰিছো তোমালোকে গমে পাবা সলিউশন তো আমি লিখিম যে ABCD is a rhombus হৈ গল এটা আমি লিখিব পাৰো আমি যত কি দি আছে আমাক AD = কিমান দি সৰি AB = কিমান দি আছে 3x + 4 দি আছে BC = আমাক কিমান দি আছে 2x + 7 দি থোৱা আছে হয়নে নহয় এটা আমাক কি উলিয়াব লাগে CD ৰ মান উলিয়াব লাগে এটো প্ৰশ্নবোধক চিন আৰু AD ৰ মান আমাক উলিয়াবলৈ কৈছে তো গতিকে আমি জানো উই নো যে ৰম্বাসত কি হয় AB = BC = CD = AD মানে ৰম্বাসৰ প্ৰতিটো বাহুৰ যোগ আমাৰ কি হয় সমান হয় গতিকে চোৱা এই AB আৰু BC ৰ মানটো আমাক দিয়া আছে ইয়াৰ পৰা আমি x মান উলিয়াম চাবা দেই এনেকৈ এবাৰ লিখি লৈছো AB = BC ঠিক আছে এৰ মানটো কি আমাৰ 3x + 4 আৰু BC ৰ মানটো কিমান 2x + 7 হয় না নহয় এটা ইয়াৰ পৰা মই কি কৰিম এতিয়া x মান উলিয়াম এই x থকা টাৰ্ম পদবোৰ একেলগে ৰাখিম নথকাবোৰ একেলগে ৰাখিম গতিকে 2x এফালে নিলে 3x - 2x এফালে 7 থাকি গল হয় না 4 এফালে লৈ গলে -4 3x পৰা 2x গলে কি থাকিব x থাকিব 4 পৰা 7 পৰা 4 গলে 3 থাকিব এটাকে x ৰ মানটো হৈ গল 3 হৈ গল এটাকে AB মানটো যদি মই যদি উলিয়া যাও AB = কি আছিল 3x + 4 আছিল ইয়াৰ পৰা মই AB মান উলিয়াম চাবা দেই AB = কি হ'ব 3 ইতিমধ্যে আমি x ৰ মান কি পালো 3 পালো 3 * 3 + 4 এটাকে 3 3 * 9 + 4 = কি হ'ব 9 4 13 এটাকে AB ৰ মান কি হয় AB মান আমি কি পালো 13 আৰু ৰবা এক মিনিট আৰু এইমাত্ৰ আমি কি লিখিছো চা ওপৰ এই লাইনটো চোৱাচোন AB তো কাৰ লগত সমান BC লগত সমান CD লগত সমান AD লগত সমান এটাকে আমাৰ কি হ'ব देयरफॉर আমি কি হ'ব CD ৰ মানও কি হ'ব 13 হ'ব আৰু AD ৰ মানও কি হ'ব 13 হ'ব এইটো হৈছে ইয়াৰ সমাধান ঠিক আছে AB = 13 যেতিয়া কি হ'ব CD = 13 ঠিক আছে এখন তললৈ নিম আৰু
AD ইকুৱেল টু কি হ'ব 13 হ'ব ঠিক আছে এইটো হৈছে ইয়াৰ সলিউশন এবাৰ তোমালোকে চাই লোৱা প্ৰথমবাৰ মই দেখাই দিছো এটা আমাৰ প্ৰথম এটো গিভেনটো হয় নহয় প্ৰথমে আমি উই নো লিখি পিনে আমি ইয়াৰ প্ৰথমতে কি কৰিলো আমি 100 মান উলিয়ালো হয় নহয় 100 মান আমি কেন পালো 3 পালো তো 100 মান 3 পাছত আমি AB মান কি পালো 13 পালো গতিকে CD আৰু AD মান কি হ'ব 13 হ'ব কাৰণ গোটে বাহুবোৰ সমান হয় এতিয়া যদি মই যদি অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে যদি ট্ৰান্সলেট কৰি যদি লিখো তোমালোকে প্ৰায় গম পাইছা দুটা লাইনহে চেঞ্জ কৰিব লাগে এটা হৈছে ইটো লিখিব অকল এটোৱে চেঞ্জ কৰিব লাগে ইটো কি লিখিব লাগে ABCD এটা ABCD এটা ৰম্বাস ঠিক আছে ABCD এটা কি হয় ৰম্বাস ঠিক আছে যত AB মান BC মান দিয়া আছে আৰু এটো উই নো জায়গা তোমালোকে লিখিব পাৰা আমি জানো যে আমি জানো বুলি লিখিব পাৰা এখিনি আৰু জাস্ট ট্ৰান্সলেচন আৰু বাকি কিন্তু সব সেমে থাকিব তো এইটো লিখিবিনি তোমালোকে এটো সমাধান তো লিখিবা চিত্ৰটো আকিবা দেই তোমালোকক দেখাইছো মই চিত্ৰটো কিন্তু আকিবা তোমালোকে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 11 ৰ সমাধান এতিয়া আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 12 আহাচোন কোৱেশ্চন নম্বৰ 12 টো কিনো কৈছে পঢ়ি চাও ন কোৱেশ্চন নম্বৰ 12 এক মিনিট The diagonals AC and BD of parallelogram ABCD are bisect at point E. If A is equal to 10x, find the AC if x is equal to 3. Eto eta bor bhal proshno amar 12 নম্বর প্রশ্ন পঢ়িছো ABCD সামন্তরিক ঠিক আছে ABCD টা কি সামন্তরিক হয় ঠিক আছে AC আৰু BD কোণ কি কৰিছে এই বিন্দুত কি কৰিছে সমদ্বিখণ্ডিত হয় ঠিক আছে সমদ্বিখণ্ডিত বুজি পাইছা না যত সমানে দ্বিখণ্ডিত হয় ঠিক আছে যদি a এর মানটো 10x হয় তেন্তে AC এর মান আমাক AC এর জোখ উলিয়াব কৈছে যত x এর মানটো কি হৈছে 3 বুলি কৈছে ঠিক আছে এটা এটো মান উলাই যাব প্ৰশ্নটো বুজি এবাৰ বুজাই লৈছো আমি প্ৰশ্নটো কি বুলি কৈছে আমাক এটা প্যারালোগ্রাম হয় না নহয় সামন্তরিক A B C D AC দাল কি আছে ইয়াৰ কৰ্ণ হয় না নহয় আৰু এডাল হৈছে B দাল ইয়াৰ এটা কৰ্ণ এটা চোৱা এই দুটা কৰ্ণ যত কাটিছে এই বিন্দুটোৰ নাম কি ই বিন্দু হয়নে আকৌ আমাক কি দিছে যে আৰু চাবা দেই ইয়াৰ এটা প্ৰপাৰ্টিজ আছে বা অলৰেডি কিতাপত লিখা আছে এই ই বিন্দুটো তোমালোকে আগত আমি যেতিয়া প্যারালোগ্রামৰ প্ৰপাৰ্টিজ পঢ়িছো প্ৰথম যেতিয়া আমি এক্সাৰসাইজ আৰম্ভ কৰিলে পঢ়িছো তাতে এইটো তোমালোকে চাই ভিডিওটো তাতে আমি কি কৰিছো এই ই বিন্দুতে হেটো কি কৰে সমানে দ্বিখণ্ডিত কৰে ঠিক আছে বাইসেক্ট ইকুৱেলি ঠিক আছে ৰবা তো যেন বাইসেক্ট মানে সমানে দ্বিখণ্ডিত মানে কি ইয়াৰ পৰা যদি 5 সেমি যদি হয় ইয়াৰ পৰা কি হয় 5 সেমি আকৌ ইয়াৰ পৰা যদি 8 সেমি যদি হয় উদাহৰণ দেই তো ইয়াৰ পৰা কিমান হ'ব 8 সেমি হয় ঠিক আছে গতিকে এটো কয় ইকুৱেলি বাইসেক্ট কৰা যাক আমি অসমীয়াত কওঁ সমানে দ্বিখণ্ডিত হোৱা ঠিক আছে এটা চোৱা আমাক কি দিছে যে AE A পৰা A পৰা E লৈকে ঠিক আছে এইটো ধৰিব পাইছা না তাৰ মান কিমান দিছে আমাক দিছে 10x ঠিক আছে A পৰা E লৈ আমাক কিমান দিছে 10x দিছে তেনেহলে A পৰা E লৈ যদি 10x যদি হয় তেন্তে C পৰা E লৈ কিমান হ'ব 10x হ'ব হয়নে নহয় এটা চোৱা আকৌ x ৰ মান আমাক দিছে কিমান x ৰ মান কিমান 3 10x তাৰ মানে ৰবা 10x x ৰ মান যদি 3 হয় 10 ইটো কি হ'ব 3 ইকুৱেল কি হ'ব 30 হ'ব তাৰ মানে A পৰা E লৈ কিমান হ'ব এটো 30 হ'ব এখিদৰে E পৰা C লৈ কিমান হ'ব 30 হ'ব আৰু আমাক উলিয়াব লাগে কি আমাক উলিয়াব লাগে AC A পৰা C লৈ আকৌ A পৰা C লৈ কি হয় A পৰা C লৈকে AC লৈকে কিমান হয় AE প্লাস কি হয় CE হয় বা EC হয় হয়নে নহয় তাৰ মানে এই অংশটো এই লগত যদি C যদি আমি যোগ কৰোঁ তেন্তে কি AC পাম গতিকে AC ইকুৱেল কি হ'ব AE প্লাস C AC মান 30 যদি হয় C এর মান যদি 30 হয় দুটা যোগ কৰিলে কি হ'ব 60 হ'ব তো ইয়াৰ আনসাৰ কিমান হ'ব 60 হ'ব এটো আছে ইয়াৰ সলিউশন কিন্তু ইয়াক আমি এনেকৈ লিখিলে তো নহব ইয়াক আমি এটা সিস্টেমত ধুনিয়াকে লিখিম মই তোমালোকক কথাটো দেখাই ললো কেনেকৈ এটো হৈ আছে বুজি পালো ঠিক আছে গতিকে সলিউশন এক মিনিট সলিউশন আমি গিভেন চিত্ৰটো আঁকিলে যেটা লিখিলো ABCD is a parallelogram ঠিক আছে parallelogram এতে কি আছে AC আৰু B টো কোণ গম পাইছো তাপা আমাক কি দিছে ইয়াতে A এর মান কিমান দি আছে 10x ঠিক A equal to 10 আকৌ কি দিছে আমাক x is equal কিমান দিছে 3 দিছে আৰু আমাক উলিয়াব লাগে কি
AC ইকুৱেল টু কিমান আমাক উলিয়াবলৈ দিছে এতিয়া চাবা মই এটা লাইন এটা লিখিছো তোমালোকে বুজিয়ে পাবা মই কি লিখিছো যে AC and BD is equally bisect at point E চোৱাচোন এই আমাৰ প্ৰশ্ন দিয়া আছে যে এই AC আৰু BD যিডাল কৰ্ণ ডায়াগোনালছ কেইটা কি কৈছে ই বিন্দুত কাটিছে আৰু কেনে কাটিছে সমানে দ্বিখণ্ডিত কৰিছে গতিকে ইয়াত লিখা আছে চোৱা অসমীয়াটো চোৱা ইয়াতে কি হৈছে ই বিন্দুত কি হৈছে সমদ্বিখণ্ডিত হৈছে তাৰ মানে সমানে দুভাগ হৈছে গতিকে এই লাইনটো মই লিখি দিছো যে AC and BD is equally bisect at point E এতেকে মই কি লিখিব পাৰো যে AE AC মানে A পৰা E লৈ যিমান হয় C পৰা E লৈ কি হ'ব গতিকে মই লিখিব পাৰো যে AE ইকুৱেল কি লিখিব পাৰো মই C লিখিব পাৰিম হৈ গল আকৌ আমাক A এর মান দিয়া আছে কিমান দিয়া আছে 10x ইকুৱেল কি দিয়া আছে আমাৰ C আকৌ আমাক x এর মান দিয়া আছে হয়নে নহয় x এর মানটো কি হ'ব 10 * x এর জায়গা 3 যদি বহাও তেতিয়া কি লিখিম C হ'ব এতেকে C এর মানটো কি হ'ব C এর মানটো কি হ'ব 30 C এর মানটো কি হ'ব 30 C এর মানটো যদি 30 হয় তেন্তে A এর মানও কি হ'ব C আৰু A সমান হয় গতিকে A এর মানও কি হ'ব 30 হ'ব তো আলটিমেটলি আমাক এটা উলিয়াব লাগে কি আমাক উলিয়াব লাগে AC হয় না নহয় আমাক উলিয়াব লাগে AC আকৌ আমি লিখি পাওঁ যে AC ইকুৱেল মই কি লিখিব পাৰো C + A বা A + C হয় না নহয় এবাৰ মই দেখাই দিছো বাৰু এটো চোৱা চিত্ৰটো চোৱা AC A এর পৰা C লৈকে কিমান A + C অলপ আগত মই কৈ থৈ আহিছো নহয় গতিকে কি হ'ব AC ইকুৱেল কি হয় A + C এটা কি ইয়াৰ পৰা AC মান ওলাই যাব A এর মান 30 পালো C এর মানও 30 পালো দুইটাকে আমি যোগ কৰিলে কি হ'ব AC ওলাই যাব ইকুৱেল টু 60 অতকে এটাকে আমি কি লিখিব পাৰো যে AC এর মানটো কি হ'ব 60 দেখিছা না কিমান সিম্পল এইটো হৈছে ইয়াৰ সমাধান এবাৰ চাই লোৱা চাই লোৱা ঠিক আছে এটা এক যদি মই যদি অসমীয়াত যদি অনুবাদ কৰিব যাও তেতিয়া এটো মই কি লিখিব লাগিব ABCD যে কি হ'ব ABCD এটা সমান্তৰিক ঠিক আছে AC আৰু BD হয় নহয় ই বিন্দুত সমদ্বিখণ্ডিত হৈছে ঠিক আছে AC আৰু BD ই বিন্দুত সমদ্বিখণ্ডিত হৈছে সমদ্বিখণ্ডিত হৈছে ন আখৰে দে এটাকে A ইকুৱেল টু C হ'ব তাৰপৰা আমি এখিনি উলিয়াই পিনি C এর মান পালো 30 A এর মানো পালো 30 আকৌ AC ইকুৱেল কি হয় A + C যত মানকিটা বহাই আমি পালো গৈ 60 গতিকে AC ইকুৱেল কি হ'ব 60 হ'ব চাই ল এতিয়া আইছো কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 টো কি আছে আমি পঢ়ি যাওঁচোন perpendicular AE and CF are drawn at the diagonal BD of parallelogram ABCD so that triangle AED এই সিম্বলটো চিনি পাইছা ন এটো হৈছে কংগ্ৰুয়েন্ট ঠিক আছে কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল CFB ঠিক আছে আমি অসমীয়াটো পঢ়ি চাও ABCD সামন্তৰিকত BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব ৰেখাখণ্ড হলে দেখুৱা যে ত্ৰিভুজ AED এই সিম্বলটো এটা অসমীয়াত কয় সৰ্বাঙ্গ সমতা ত্রিভুজ AED সর্বাঙ্গ সমতা ত্রিভুজ CFB বুলি আমাক প্রমাণ কৰিব কৈছে ঠিক আছে আমি চিত্ৰমতে মানে ইয়াত যেটো ইনস্ট্ৰাকশন দিয়া আছে হেমতে আমি চিত্ৰটো আকিমিনি মানে প্ৰশ্নটো বুজি লওঁ আমাক কি কৈছে এটা ট্ৰায়াঙ্গল এটা কি কৈছে প্যাৰালেলোগ্ৰামৰ কথা কৈছে ঠিক আছে এটা আমাৰ প্যাৰালেলোগ্ৰাম নামটো কি ABCD এই প্যাৰালেলোগ্ৰামৰ ওপৰত এই BD ডিডাল ডায়াগোনাল আছে ঠিক আছে এই BD ডিডাল ডায়াগোনাল ডিডাল কৰ্ণ ইয়াৰ ওপৰত কি আছে দুডাল লম্ব এটা লম্ব কি AE এটা লম্ব কি AE তাৰমানে লম্ব মানে তোমালোকে বুজি পোৱা নাই যত এই BD ওপৰত এই AE ডালে কিমান ডিগ্ৰী কোণ বনাইছে এটো 90 ডিগ্ৰী কোণ বনাইছে কিমান ডিগ্ৰী কোণ বনাইছে 90 ডিগ্ৰী কোণ এটো 90 ডিগ্ৰী কোণ ঠিক আছে এটো 90 ডিগ্ৰী লিখিব নালাগে সিম্বলটো বুজাই বুলি কৈছে নহয় তো গতিকে এই AE ডাল কাৰ লগত লম্ব হৈ গল BD লগত একেদৰে BD কৰ্ণৰ ওপৰত একেদৰে C আৰু F ঠিক আছে CF বুলি এডাল কি আছে মানে বাহু যেটো নেকি কি হৈছে BD লগত লম্ব হৈছে তাৰ মানে এটো কি হ'ব আমাৰ এটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া আমাক কি কৈছে যে
ত্ৰিভুজ AED এইটো ত্ৰিভুজ AED এইটো ত্ৰিভুজ আমি এবাৰ ঘূৰাই দিছোঁ ইয়াতে ত্ৰিভুজটো মানে দেখাই দিছোঁ এইটো ত্ৰিভুজ হয়নে নহয় এই ত্ৰিভুজটো আৰু এইটো ত্ৰিভুজ কি CFB এইটো CFB এই ত্ৰিভুজটো আমাক কি দেখাব লাগে সৰ্বাংগ সমতা বুলি আমি দেখাব লাগে মই এটা মুছি দিছোঁ নহলে এইটো ৰাখিলে দিগদাৰ হ'ব নহয় যেটো আমি কৰিব লাগিব গতিকে এই ত্ৰিভুজটো আৰু ত্ৰিভুজটো আমি সৰ্বাংগ সমতা বা কংগ্ৰুয়েন্স বুলি আমি দেখাব লাগে তোমালোকৰ এটা যদি মনত আছে কংগ্ৰুয়েন্সটো কি আছিল আমি ক্লাছ 7 ৰ এটা লেসন এটা পাইছিলো যাত ত্ৰিভুজ লেসনটো নাম আছিল কংগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ সৰ্বাংগ সমতা আমি ত্ৰিভুজক কেনেকৈ সৰ্বাংগ সমতা বুলি দেখাও যদি ত্ৰিভুজবোৰৰ হয় সাইড এংগলস সাইড তিনটা বাহু যদি আমি সমান বুলি দেখাব পাৰো মানে দুটা ত্ৰিভুজৰ তিনটা বাহু যদি সমান দেখা পাৰো সাইড শৰ্ত মতে কি হয় বা ক্ৰাইটেৰিয়া মতে এইটো কি হয় ত্ৰিভুজটো আমাৰ সৰ্বাংগ সমতা হয় বা কংগ্ৰুয়েন্ট হয় একেদৰে আমাৰ কি আছে শৰ্ত এংগুল আছিল সাইড আছিল হয়নে নহয় আকৌ এংগুল আছিল আৰু এটা আছিল কি অকল দুটা যদি এংগুলো হয় তেতিয়া আমাৰ কি হয় এটা সৰ্বাংগ সমতা আৰু এটা আছিল RHS হয়নে নহয় ৰাইট এংগুল হাইপোটেনাস সাইড তেনেকুৱা আমাৰ শৰ্ত কিছুমান আছে যদি তোমালোকে এইখিনি পাহৰি গৈছা আমি সেই লেসনটো ক্লাছ 7 ৰ এটো যেটো ত্ৰিভুজৰ সৰ্বাংগ সমতা লেসনটো আমি সলভ কৰি পিনে আমাৰ চেনেলটো দি থোৱা আছে সেইখিনি তোমালোকে আকৌ এবাৰ ৰিভাইজ কৰি ল'ব পাৰিবা ঠিক আছে তো এনেকৈ শৰ্ত আমি দেখাই মিলি কি কৰিব পাৰো যে ত্ৰিভুজটো সৰ্বাংগ সমতা বুলি আমি দেখাব পাৰো গতিকে এনেকৈ আমি সাম এতিয়া দুটা ত্ৰিভুজ আমি তুলনা কৰিব লাগিব তাত যদি তিনটা বস্তু আমি সমান পাই যাওঁ কি হৈ যাব বা দুটা কোণ সমান পাই যাওঁ আমি কি কৰি দিম ত্ৰিভুজটো আমি সৰ্বাংগ সমতা বুলি প্ৰমাণ কৰিব দিম গতিকে পাৰিম গতিকে আমি প্ৰথমে সলিউশন লিখি পিনি ইয়াত যি বস্তু আমি লিখি আঁকি লওঁ মানে লিখি দেখাই লওঁ ABCD এটা কি হয় ABCD ইজ এ পেৰেলগ্ৰাম ঠিক আছে কি হয় এটো এটা ABCD এটা কি হয় পেৰেলগ্ৰাম হৈ গল দ্বিতীয় কথাটো আমাৰ কি এটা কি দিছিলে যে AE ডাল লম্ব হয় কাৰ লগত BD কোণৰ লগত লম্ব গতিকে লম্বৰ সিম্বল এইটো দেই এইটো কয় পাৰপেন্ডিকুলাৰ ইংৰাজীত কয় দিস ইজ এইটো সিম্বল অফ মানে পাৰপেন্ডিকুলাৰ হয় না সিম্বল কিছুমান মেথড থাকে এইবোৰ মনত ৰাখিবা এইটো সিম্বলটো হৈছে এইটো মানে এইটো হৈছে সমান্তৰাল সিম্বল হয় না নহয় এনেকুৱা বহুত সিম্বল আছে গতিকে AE পাৰপেন্ডিকুলাৰ কি কাৰ লগত BD একেদৰে CFO কাৰ লগত CFO কি হয় লম্ব হয় কাৰ লগত BD লগতে হয় এটা আমাক কি প্ৰমাণ কৰিব কৈছে টু প্ৰুফ কি কৈছে আমাক যে ট্ৰায়াঙ্গল AED হয় না নহয় এই ট্ৰায়াঙ্গলটো যত মই ৰাইট চিন দি থৈছো এই ট্ৰায়াঙ্গলটো কাৰ লগত সৰ্বাংগ সম বুলি প্ৰমাণ কৰিব লাগে ট্ৰায়াঙ্গল BFC হয় না এবাৰ চাই লৈছো তেনেকৈ কিতাপত আছে নে ট্ৰায়াঙ্গল CFB বুলি আছে ঠিক আছে একো নাই CFB তো এটা আমি প্ৰমাণ কৰিব লাগে টু প্ৰুফ আমি লিখিলো এটা আমি কি কৰিম চাবা আমি দুটা ত্ৰিভুজক যেতিয়া সৰ্বাংগ সম দেখাব লাগে আমি কি কৰো ত্ৰিভুজ কেইটাক আমি তুলনা কৰো হয় না নহয় তুলনা কৰি লিখিম গতিকে ট্ৰায়াঙ্গল AED and triangle CFB ঠিক আছে from triangle এনেকৈ লিখে from triangle AED and CFB ইয়াতে কি সমান মই চাব যাওঁ দে ত্ৰিভুজ কেইটা কি আছিল এইটো কেইটা আছিল এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আছিল হয় না নহয় চোৱা প্ৰথম কন্ডিশন তোমালোকে চোৱা ইয়াত মই এটা সমান কি সমান মই দেখাই কৈ যাম তোমালোকে মন দি চাবা সমান কোনবোৰ সমান হয় মই কৈ যাম এক মিনিট মই এইটো অকমান হৌ কৈ লৈছো মুছিবলৈ দিগদাৰ হৈছে ঠিক আছে এই কেনে মুছি লৈছো মই তোমালোকে এটা মন চোৱাচোন এই বাহুডাল নামটো কি AD ঠিক আছে ৰাইট চিন দিলো আৰু এই BC এই বাহুডাল কি সমান হয় কেনেকৈ সমান হয় এটো গম পাইছা না কাৰণ কি হয় AD বাহুডাল আৰু BC বাহুডাল যেহেতু এই চিত্ৰটো এটা হয় পেৰেলগ্ৰাম ঠিক আছে সমান্তৰিক হয় আৰু সমান্তৰিকৰ এই AD আৰু BD টো কি হয় বিপৰীত বাহু আৰু সমান্তৰিকত বিপৰীত বাহুবোৰ সদায় কি হয় সমান হয় হয় না নহয় সমান্তৰিকৰ বিপৰীত বাহুবোৰ সদায় কি হয় সমান হয় গতিকে মই কি লিখিব পাৰো যে AD কি লিখিব পাৰো মই BC AD কি লিখিব পাৰো BC কাৰণ তো কি হয় অপোজিট ঠিক আছে অপোজিট সাইডস অফ পেৰেলগ্ৰাম ঠিক আছে অপোজিট সাইডস অফ পেৰেলগ্ৰাম হৈ গল নেক্সট এটা চোৱা এই কোণটো অলৰেডি এই সিম্বল মই দিয়ে থৈছো এইটো কি এই কোণটো কি হয় 90 ডিগ্ৰী কাৰণ কি কৈছো AE ডাল DB লগত লম্ব হয় গতিকে এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এই কোণটো কি হয় এই ত্ৰিভুজটো মানে CFB ত্ৰিভুজৰ এইটো ত্ৰিভুজৰ এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় না না ত্ৰিভুজ দুটা আমি তুলনা কৰিছো কি সমান গতিকে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী তো আমি কি ক'ব পাৰো যে এংগল AED হয় না নহয় এংগল ADE ইজ ইকুৱেল টু এই এংগলটোৰ নাম কি হ'ব কোৱাচোন এইটো এংগল হ'ব CFB হয় না নহয় CFB কি হ'ব ইকুৱেল হ'ব CFB ইজ ইকুৱেল টু কিমান
90 ডিগ্ৰী যেহেতু কাৰণটো কি এইটা লম্ব হয় এই লম্বৰ আমি কাৰণটো লিখি দিম কিয় যে এইডাল লম্ব কাৰ লগত BD N আৰু কি লিখিম CF ডাল কাৰ লগত লম্ব BD লগত লম্ব গতিকে এই কোণ কেটা 90 ডিগ্ৰী হয় হেবাবে হেতে সমান দ্বিতীয়তে হেখত মানে তিনটা হ'ব লাগে দুটা হলে এটা চোৱা মই তোমালোকক কৈছো এই যে চোৱা এইটো কি এই কোণটো আৰু এই কোণটো কি কোৱাচোন এটো একান্তৰ অন্তকোণ হয় মই আগতে কৈছো যে এটো প্যাৰেলাল হয় না প্যাৰেলাল যদি হয় তেন্তে এই কোণবোৰ কি হয় আমাৰ সমান হয় এইবোৰ কয় একান্তৰ অন্তকোণ ধৰি পাইছানে এইবোৰ হৈছে আমাৰ কাৰণে এইবোৰ হৈছে একান্তৰ অন্তকোণ গতিকে এই মানে প্যাৰেলগ্ৰামত কি হয় চাবা দে এই কোণটো আৰু এই কোণটো কি সমান হয় একেদৰে এই কোণটো আৰু এই কোণটো কি হয় সমান হয় ঠিক আছে মানে এটো 1 2 3 4 দিলে নহয় এংগুল 1 টো কাৰ লগত সমান হ'ব এংগুল 3 লগত হ'ব এংগুল 2 টো কাৰ লগত হ'ব এংগুল 4 টো লগত হ'ব 4 টো লগত সমান হ'ব এই প্ৰপাৰ্টিছৰ বিষয়ে আমি আগৰ ভিডিঅ'ত কৈছো তোমালোকে চালে গমে পাবা ঠিক আছে গতিকে আমি কি লিখিব পাৰো এটো যে এইটো এংগুল নামটো এংগুলৰ নামটো কি হ'ব ADE কি লিখিম আমি এংগল ADEL আছে ন এটো সৰি কোনটো আছিল AED হ'ব লাগিছিল এইটো ভুল হৈ গ'ল নহয় এইটো AED হ'ব লাগে দে এইটো কি হ'ব লাগে AED এইটো ভুলকে লিখি পালো এইটো হ'ব লাগে এনেকে ভুল হলে ববাই লাগে ন মানে এই অকমান ডাঙৰ কৰিছো বেছি হ'ল ADE চোৱাচোন ADE নহয় AED আকৌ একেটা ভুলকে লিখিছো ন AED মানে এইটো কোনটো এই কোনটো নামটো কেনেকৈ পঢ়িম AED বুলি পঢ়িম আৰু এইটো কি বুলি পঢ়িম CFB বুলি পঢ়িম এইটো CFB টো ঠিকে লিখিলো কিন্তু AED হ'ব লাগিছিল ঠিক আছে এতিয়া এই কোনটো আমি কথা কৈছো এই কোনটো আৰু এই কোনটো ঠিক আছে এই কোন দুটা তো ইয়াৰ নামটো কি হ'ব ADE আৰু ইয়াৰ নামটো কি হ'ব CBF ঠিক আছে আমি লিখিম ADE ইজিক্যাল এংগুল কি হ'ব এংগুল CBF আমি কি লিখিম এংগুল CBF এটো কি লিখিম অল্টারনেট এংগল লিখিলে হ'ব বা একান্তৰ অন্তকোণ অল্টারনেট ইন্টেরিয়র লিখিব পাৰা বা অল্টারনেট এংগল লিখিলেও হৈ যাব অল্টারনেট এংগল এতিয়া চোৱা আমি দুটা ত্ৰিভুজত তিনটা বস্তু সমান পালো এটা বাহু আৰু দুটা কি পালো কোণ সমান পালো হয় না তেন্তে এইটো এটা কি হ'ব এইটো এটা আমাৰ কংগ্ৰুয়েন্স হ'ব দুটা কাৰণ তিনটা বস্তু আমি সমান দেখালো না গতিকে আমি কি লিখিব পাৰো therefore angle AED congruence triangle AED congruence triangle CFB কি শর্ত বুলি ক'লে কি হ'ব এইটো আমাৰ কোণ বাহু বা এইটো আমি লিখিব পাৰো যে angle side angle criteria ঠিক আছে criteria ঠিক আছে এইটো hence আমি এটোকে প্ৰমাণ কৰিব লাগে hence proof এইটো হৈছে আমাৰ প্ৰমাণ hence proof ঠিক আছে চাই লোৱা টান নহয় দে প্ৰথম পাক দেখাই দিছো বাৰু একদম টান নহয় ইজি হয় এনেকা ইয়াতকে আমি টানে আমি মানে কংগ্ৰুয়েন্স আমি প্ৰমাণ কৰি আহিছো ক্লাস 7 তে গতিকে এটো একদম টান হ'ব নালাগে মোৰ হিচাপত ঠিক আছে এটা এইখিনিকে মই অসমীয়া মাধ্যমৰ কাৰণে বেলেগ লিখিব লাগিব যেহেতু এটো বহুতখিনি লিখিব লাগে ইয়াতে মই এই চিত্ৰটো এবাৰ কপি কৰি আনিছো দেই ঠিক আছে চিত্ৰটো আমি লাখিলো এটো সমাধান হৈ গ'ল এতিয়া আমি লিখিম যে ABCD এটা সামান্তৰিক ঠিক আছে আৰু এটা কি আছে AE ডাল লম্ব কাৰ লগত BD CF ডাল লম্ব BD লগত প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ADE বা AED সৰ্বাংগসমতা ত্ৰিভুজ বা সৰ্বাংগসম ত্ৰিভুজ BCF বা CFB কেনেকৈ আছিল কিতাপত থকা মতে লিখো ন CFB কেনেকৈ লিখো আমি CFB এটা দুটা ত্ৰিভুজ আমি কিবা তুলনা কৰিম ত্ৰিভুজ AED আৰু ত্ৰিভুজ CFB ৰ পৰা এই দুটা ত্ৰিভুজক আমি তুলনা কৰিছো প্ৰথমতে মই কলোৱে কি আছিল এই বিপৰীত বাহুকেইটা AD = BD
BC AD equal to BC গতিকে AD is equal to কি হ'ব BC কাৰণটো কি সামান্তৰিকৰ বিপৰীত বাহু তৰিকৰ বিপৰীত বাহু সামান্তৰিকৰ বিপৰীত বাহু দ্বিতীয়টো কি মই কৈছিলো এই কোন কেটা 90 ডিগ্ৰী হনে নহয় AED angle AED is equal to হিটো এংগলটো কি BFC বা CFB is equal to 90 ডিগ্ৰী কাৰণটো কি আমাৰ অলৰেডি দিয়া আছে কি এটা লম্ব হয় এইডাল লম্ব কাৰ লগত BD আৰু CF ডাল লম্ব BD লগত গতিকে একেটা 90 ডিগ্ৰী কোণ আকৌ আমাৰ এটা কি পাইছিলো এই কেটা কোণ হয়নে নহয় এই দুটা কোণ কি হয় একান্তৰ কোণ হয় হয়নে নহয় একান্তৰ অন্ত কোণ হয় গতিকে মই লিখিম ADE angle ADE is equal to angle কি হ'ব CBF এটো কি angle হ'ব CBF এটো কি হ'ব একান্তৰ কোণ হৈ গল এতেকে এতেকে সোয়া এই ত্ৰিভুজটো আমাৰ কি হৈ গল সমান কিবা সৰ্বাংগ হ'ব AED ট্ৰায়াঙ্গল AED সৰ্বাংগ সম ত্ৰিভুজ CFB কি শৰ্তত এংগুল সাইড এংগুল শৰ্ত মতে ঠিক আছে এটো আমাৰ প্ৰমাণ কৰিব লাগিছে হেন্স প্ৰমাণিত ঠিক আছে প্ৰমাণিত এইটো হৈছে ইয়াৰ সমাধান এবাৰ চাই লও তোমালোকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে চাই লোৱা যিসকলে অসমীয়াত পঢ়িব বিচাৰিছে তেওঁলোকে চাই ল'ব পাৰিব এইটো ঠিক আছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 আমি পঢ়ি চাও যে the sides AB and CD ঠিক আছে এই চিত্ৰটো কথা কৈছে of the quadrilateral are extended to the point P and Q respectively ঠিক আছে prove that angle ADQ plus angle CBP ঠিক আছে angle ADQ এটো ADQ এইটো angle কথা কৈছে দেই ইয়াৰ আৰু কোনটো যোগ কৰিব কৈছে CBP এই দুটা angle ঠিক আছে এই দুটা angle টো কাৰ লগত সমান বুলি আমি প্ৰমাণ কৰিব লাগে angle A এটো angle A হয় না আৰু angle C এই দুটা লগত আমাৰ সমান বুলি প্ৰমাণ কৰিব লাগে অসমীয়াত এবাৰ পঢ়ো তাপা আমি চিত্ৰটো আমি আমাৰ ফালৰ পৰা আঁকিব লাগিব ABCD চতুৰ্ভুজত AB বাহু আৰু CD বাহু যথাক্ৰমে P আৰু Q বিন্দুলৈ বৰ্ধিত কৰা হ'ল তাৰমানে এই চোৱা এই AB বাহুডাল এডাল হয়নে নহয় এডাল হৈছে CD বাহু AB পৰা P বিন্দুলৈ এক্সটেন্ড কৰিলে বৰ্ধিত কৰিলে একেদৰে CD পৰা Q বিন্দুলৈ কি কৈছে বৰ্ধিত কৰিছে ইয়ালৈকে ঠিকই আছে এটা প্ৰমাণ কৰিব লাগে যে এংগল ADQ এটো ADQ কৈছো এটো ADQ আৰু সৰি ADQ এটো ADQ plus CBP এটো হয়নে ইজিক্যালি কি প্ৰমাণ কৰিব লাগে এংগল A plus এংগল C ঠিক আছে গতিকে এটো আমি প্ৰমাণ কৰি দিম তোমালোকে এটা চাবা ভালকে প্ৰথমে আমি চিত্ৰটো আঁকি লৈছো ঠিক আছে ইয়াত যেনেকৈ আছে চিত্ৰটো আমি তেনেকৈ আঁকিবলৈ যত্ন কৰিম ঠিক আছে এটো D এটো Q A C B P আমি এটা কাম কৰিম এই যেটো আমাৰ A B C D যেটো চতুৰ্ভুজ ইয়াৰে আমি কি কৰিম ডায়াগোনালস কেটা আঁকি লম তেতিয়া আমাৰ কাৰণে কি হ'ব ভাল হ'ব দেই এইটো মই ডায়াগোনালস তেনেকৈ মিলাই দিছো ঠিক আছে এনেকৈ এক্স্যাক্টলি মিলাই দিছো ডায়াগোনালস হয়নে আৰু এইটো আমাৰ ডায়াগোনাল AC আৰু BD কি হয় ইয়াৰ ডায়াগোনাল বা কৰ্ণ ঠিক আছে এটা কাম কৰ সলিউশন আমাক কি আছে গিভেন লিখিলো গিভেন ABCD টা কি হয় ABCD is a quadrilateral ঠিক আছে quadrilaterals ঠিক আছে হৈ গল এটা আমাক কি প্ৰমাণ কৰিব লাগে টু প্রুফ ডাইৰেক্টলি কৰি দিও টু প্রুফ আমাক কি বুলি প্ৰমাণ কৰিব লাগে যে এংগল ADQ plus CBP is equal to angle A plus angle C ঠিক আছে এটা সোয়া আমি কি কৰিব লাগিব ভালকে মন কৰা এটা মই এনেকৈ এইটো সোয়া এইটো এটা কি আমাৰ মই চাই দে মোৰ পইণ্টাৰটো চাবা ADC এইটো সোয়া মজত পইণ্টাৰটো কিবা কৰি আছে এইটো এটা কি আমাৰ কাৰণে ত্ৰিভুজ হয় ঠিক আছে এবাৰ মই দেখে নেকি এপত ঘহাই দিছো
হয় না এইটো এটা আমাৰ কাৰণে কি হয় ADC এটা ত্ৰিভুজ হয় য'ত এই কিউ বিন্দুটো কি হৈছে ইয়ালে বৰ্ধিত হৈ আছে হয় না CD ৰ পৰা গতিকে এইটো এটা আমাৰ কি হয় এইটো এটা আমাৰ কি হয় এক্সটাৰ্নেল এংগল হয় মানে বহিকোণ হয় তাৰ মানে মই এনেকৈ লিখিম ত্ৰিভুজ ADC ৰ এইটো অসমীয়াত লিখিলে নহ'ব ন from triangle ADC ঠিক আছে ট্ৰায়াঙ্গল কাৰ কথা কৈছো মই ADC কথা কৈছো এটা চোৱা এই ADC ত্ৰিভুজত এই কিউ বিন্দু কিউ কোণটো হৈছে আমাৰ কাৰণে বহিকোণ এক্সটাৰ্নেল এংগল আৰু আমি আগতে ক্লাস 7 আৰু 6 ত পঢ়িছো যে ত্ৰিভুজ এটাৰ ঠিক আছে এটা প্ৰপাৰ্টি লাগিবগে এই ত্ৰিভুজ এটাৰ যদি ইয়াৰ বহিকোণটো ঠিক আছে এইটো এই ত্ৰিভুজটো এইটো বলে এইটো বহিকোণ বা এক্সটাৰ্নেল এংগল ধৰি লওক এইটো এংগল A এইটো এংগল B এইটো এংগল C ঠিক আছে এটা মানে A B C পইণ্ট আৰু যেনিবা গতিকে এইটো যেনিবা P বিন্দু ঠিক আছে গতিকে এই এংগলটো যাৰ নাম মৰিছে x ঠিক আছে এই x টো কি হ'ব এই ত্ৰিভুজটোৰ বহিকোণ মানে এক্সটাৰ্নেল এংগল আৰু কি হয় এই এক্সটাৰ্নেল এংগলটো সদায় কি হয় ইয়াৰ মানটো x ৰ মানটো সদায় কি হয় ত্ৰিভুজটোৰ মানে দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান হয় তাৰ মানে ইয়াৰ অৰ্থটো কি is equal to sum of opposite interior angle of a triangle তাৰ মানে কি ইয়াৰ দূৰৱৰ্তী অপোজিট বিপৰীত কোণবোৰ কি ইয়াৰ পৰা কিবা দূৰত থকাটো হৈছে b আছে আৰু কি আছে a আছে তাৰ মানে এংগল a is equal to কি হয় এংগল x is equal to কি হ'ব এংগল a plus এংগল b এইটো হৈছে আমাৰ ত্ৰিভুজৰ প্ৰপাৰ্টি মানে ত্ৰিভুজৰ এক্সটেৰিয়ৰ এংগলৰ ধৰ্ম হয় ঠিক আছে এই x is equal to কি হয় এংগল a plus b হয় যদি এংগল a এর মান যদি 30 ডিগ্ৰী হয় উদাহৰণ দিছো এংগল b মান যদি 50 ডিগ্ৰী হয় তেন্তে এই এংগল x মানটো কি হ'ব এই দুটা যোগ হ'ব এংগল x মানটো কি হ'ব 80 ডিগ্ৰী হ'ব ঠিক আছে এইটো আমাৰ ত্ৰিভুজৰ ধৰ্ম হয় এটা এই ধৰ্মটোকে আমি এটা ব্যৱহাৰ কৰিম চাবা দেই মই এটা মুছি দিছো এটা এই ধৰ্মটো যদি মই যদি ব্যৱহাৰ কৰো মই কোনটো ত্ৰিভুজ কৈছো এক মিনিট ACD হয় না এই ত্ৰিভুজটো কথা কৈ আছো ইয়াৰ কাৰণে এইটো কোণ এইটো ইয়াক যদি মই যদি নাম যদি 1 যদি নাম দিছো 1 বুলি নাম এটা দি লৈছো এই 1 কোণটো কি হয় এই ADC কাৰণে এক্সটাৰ্নেল এংগল হয় আৰু ইয়াৰ কাৰণে ইয়াৰ দূৰৱৰ্তী অন্তকোণ কেটা কি হ'ব দূৰৱৰ্তী ইণ্টেৰিয়ৰ এংগল কেটা এইটো আৰু এইটো মানে ন ইয়াৰ নামটো যদি মই যদি 2 যদি দিও ইয়াৰ নামটো যদি মই যদি 3 যদি দিও তাৰ মানে এংগল 1 ইজ ইকুৱেল টু কি হ'ব এংগল 2 প্লাস এংগল কি হ'ব 3 হ'ব কাৰণ এইটো ত্ৰিভুজৰ ধৰ্ম কি কয় যে ত্ৰিভুজৰ এক্সটাৰ্নেল এংগলৰ বহিকোণৰ ধৰ্মটোৱে কি কয় যে তাৰ বহিকোণটো কি হয় তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান হয় বুলি কৈছে গতিকে মই এনেকৈ লিখিম ফ্ৰম ত্ৰিভুজ ADC আমি কি লিখিব পাৰো এংগল 1 ঠিক আছে ইজ ইকুৱেল কি লিখিব পাৰো এংগল 2 প্লাস এংগল 3 কিন্তু আমি এতিয়া এংগল 1 ৰ নামটো আমি এংগল 1 লিখো ইয়াৰ নামটো লিখিব লাগিব নামটো কি ADQ এংগল ADQ ঠিক আছে ইজ ইকুৱেল টু এংগল 2 নামটো কি হ'ব কোৱাচোন এংগল 2 নামটো আমি কি পঢ়িব লাগিব DAC হনে বা নহলে কি ক'ব পাৰো CAD লিখিব পাৰো ঠিক আছে মই এংগল DACA লিখিলো প্লাস এংগল 3 নামটো কি হ'ব DCA বা ACD মই লিখিছো যে ACD হলনে ইয়াক মই নাম দিছি ইকুৱেশ্যন নাম্বাৰ 1 ঠিক আছে ইয়াক মই এটা নামকৰণ কৰিছো একেদৰে নেক্সট আমি এটা এইটো ত্ৰিভুজ যাম ABC ABC ত্ৰিভুজ য'ত মই এইটো ঘূৰাই আছো চোৱাচোন যেটো ত্ৰিভুজৰ ওপৰত মই ঘূৰাই আছো এই ত্ৰিভুজৰ কথা কৈছো দেই এইটো কথা কৈছো এই এংগল ABC লৈ গৈছো ABC এই ABC ত্ৰিভুজৰ কাৰণে এইটো এংগল দেই যাক মই নাম যদি দিও এক যদি 4 যদি এংগল নাম দিও এই 4 এংগলটো কি হ'ব ইয়াৰ কাৰণে এক্সটেৰিয়ৰ এংগল আৰু ইয়াতে এটা ধৰ্ম খাব এই এক্সটেৰিয়ৰ এংগলটোৰ কাৰণে ইজ ইকুৱেল টু কি হ'ব ইয়াৰ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান হ'ব ইয়াৰ দূৰৱৰ্তী অন্তকোণটো কি হ'ব এইটো এটা আৰু এইটো এটা ইয়াৰ নামটো যদি মই যদি 5 দিও ইয়াৰ নামটো যদি মই যদি 6 যদি দিও তেতে এংগল 4 ইজ ইকুৱেল টু কি হ'ব এংগল 5 প্লাস কি হ'ব এংগল 6 হয়নে নহয় কোৱাচোন কাৰণ মই প্ৰপাৰ্টিজটো বাৰে বাৰে কৈছো যে ত্ৰিভুজৰ দূৰৱৰ্তী কোণ মানে বহিকোণ এটা কি হয় তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান গতিকে আমি এই সূত্ৰটিকে আমি লগাম এটা আমি লিখিম যে ফ্ৰম ট্ৰায়াঙ্গল এটা আমি ট্ৰায়াঙ্গল কোনটো লম ABC লৈছো ঠিক আছে এটা আমি ট্ৰায়াঙ্গল কি লম ট্ৰায়াঙ্গল ABC ইয়াৰ পৰা আমি কি লিখিব পাৰো এংগল 4 ইজ ইকুৱেল টু আমি কি লিখিব পাৰো যে এংগল 5 প্লাস এংগল 6 এটো মই বুজাবৰ কাৰণে লিখিছো হয় না এংগল 4 ইজ ইকুৱেল টু এংগল 5 প্লাস 6 এটা আমি 4 5 বুলি লিখিলে নহব ইয়াৰ নামবোৰ আমি লিখিব লাগিব গতিকে ইয়াৰ নামটো কি হ'ব এই এংগল 4 ৰ নামটো আমি কি পঢ়িম CBP গতিকে আমি লিখিম যে এংগল CBP ইজ ইকুৱেল টু এংগল 5 এংগল 5 ৰ নামটো আমি কি পঢ়িম এংগল 5 ৰ নামটো পঢ়িম যে BAC আমি কি বুলি পঢ়িম এংগল BAC প্লাস এংগল 6 ৰ নামটো কি পঢ়িম আমি ACB আমি কি বুলি পঢ়িম এটো পঢ়িম এংগল ACB ঠিক আছে ইয়াৰ মই নাম দিছো ইকুৱেশ্যন নাম্বাৰ 2 ঠিক আছে নামকৰণ কৰিছো তেতিয়া আমাৰ কাৰণে ভাল হয়
হয়নে নহয় এটা আমি কি কৰিম এই 1 আৰু 2 টো আমি কি কৰি দিম প্লাস কৰি দিম ঠিক আছে 1 আৰু 2 টো যদি ইকুৱেশ্যন আমি 1 প্লাস 2 কৰিলো হয়নে 1 প্লাস 2 কৰিলে কি হ'ব এটা চোৱা তোমালোকে জানা ন ইকুৱেশ্যন যোগ কৰিব জানা ক্লাস 7 ত আমি পাইছো মানে বাও সাইডৰখিনি বাও সাইডৰ ফালে যোগ হয় হু সাইডৰখিনি হু সাইডৰ ফালে যোগ হয় ঠিক আছে গতিকে ইয়াত বাও সাইডত মানে কি আছে বাও সাইডত আছে এ ডি কিউ প্লাস তাৰ লগত কি যোগ হ'ব এংগল সি বি বি হ'ব একেদৰে এটা হু সাইডত কি আছে এটা আছে এংগল ডি এ সি প্লাস আৰু এটা কি আছে এংগল এ সি ডি প্লাস একেদৰে মানে ইকুৱেশ্যন টুত হু সাইডত কি আছে এংগল বি এ সি প্লাস এংগল কি লিখিব পাৰো সি এ বি হয়নে এই গোটেইখিনি মই এটা ধুনীয়াকৈ পাতিলোঁ এতিয়া মন কৰিবা এটা মই সজাই লিখিম যে এংগল এ ডি কিউ প্লাস এংগল সি বি পি এইটো চোৱা প্ৰথমে মই লিখিছোঁ এংগল ডি এ চি তাৰপৰা মই কি লিখিম এইটো লিখিছোঁ প্লাস কি লিখিছোঁ এইটো লিখি লৈছোঁ মানে এইটো আগত লিখি লৈছোঁ এংগল বি এ চি প্লাস এটা থাকিলে কি এংগল এ চি ডি প্লাস কি থাকিলে এংগল এ চি বি এটা চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকক বুজি পাবৰ কাৰণে মই ওপৰৰ চিত্ৰটো তললৈ আনিম চাবা দেই তেতিয়া ইয়াত বুজাবলৈ সুবিধা হ'ব মই চিত্ৰটো তললৈ আনিছোঁ চোৱাচোন ইয়াত এই চিত্ৰটো তোমালোকে ভালকৈ মন কৰিবাচোন এই চিত্ৰটো এতিয়া চোৱা মই যে লিখিলোঁ এইটো মই পাতিয়ে লওঁ এইটো ডি টু অ লিখা লাগিছে দেই ডি এইটো হ'ব লাগে দেই এইটো কিউ এইটো ডি হ'ব লাগে এ ডি কিউ প্লাস এংগল সি বি পি এটা ভালকৈ মন কৰা ডি এ চি এই কোনটো চোৱাচোন এই কোনটো আমি যদি চিত্ৰত যদি চাব যাওঁ ডি এ চিটো কোনটো ডি এ চি যে আমি নাম দিছোঁ ইকুৱেশ্যন নম্বৰ 2 হয়নে নহয় সৰি কোন নম্বৰ 2 আকৌ বি এ চিটো কোনটো বি এ চি কোন নম্বৰ কি 5 হয়নে এটা চা এই কোন নম্বৰ 2 আৰু কোন নম্বৰ 5 টো একেলগে যোগ হ'লে কি হ'ব কমপ্লিট এই কোন এটো হ'বনে নহ'ব কোৱাচোন এই কমপ্লিট তো হৈ যাব না গতিকে এই দুটা জায়গাত মই কি লিখিব পাৰোঁ ডাইৰেক্ট লিখিব পাৰোঁ এংগল এ হয়নে একেদৰে সেম কন্ডিশন ইয়াতো হৈ আছে এংগল এ চি ডি এ চি ডি এইটো কোন নম্বৰ 3 হয়নে নহয় আৰু হিটো কি এ চি বি কোন নম্বৰ 6 তাৰমানে এই দুটা কোনো কথা কৈছো তো 3 আৰু 6 যোগ হ'লে কি হ'ব একেলগে এংগলটো কি হৈ যাব এইটো হ'ব গৈ এংগল সি এসো আমাক এইটোটো প্ৰমাণ কৰিব কৈছিল এইটো হ'ব আমাৰ হেন্স প্ৰুফ আমাক যেটো প্ৰমাণ কৰিব লাগে হেতু আমি প্ৰমাণ কৰি দিলু এনেদৰে আমি প্ৰমাণ কৰিব লাগিব চিত্ৰটো আকৌ মই আগৰ জাগালৈকে উভতাই লৈ যাওঁ এটো এনেকেলে নিলে নহব গুটেগাল যাব লাগিব এনেদৰে আমি প্ৰমাণ কৰিম নিশ্চয় তোমালোকে বুজি পাইছা খালি তোমালোকে এই যে মই যে নাম্বাৰিংটো কৈছিলো বুজি পাবৰ কাৰণে এই নাম্বাৰিংটো কিন্তু লিখিলে নহব মই নাম্বাৰিংটো অকল তোমালোকক বুজক বুলি হেতু দেখাইছিলো গতিকে মই নাম্বাৰিংবোৰ মুছি দিছো দেই এই নাম্বাৰিংবোৰ মুছি দিছো নিজৰ বুজি পাবৰ কাৰণে এটো যদি লিখিলে লিখিব পাৰা পেন্সিলেৰে পিছত আকৌ মহাই দিলে হয় না এনেদৰে চিত্ৰ আঁকি মিলি আমি সমাধান কৰিব লাগিব বৰ এটা ধুনীয়া প্ৰশ্ন হয় এটো আমাৰ চাই লোৱা আধা কৈ চাই লোৱা এসোৱা এটো প্ৰথম সোৱা আৰু আমাৰ হেতু আমাৰ শেষ সোৱা হেন্স প্ৰুফ চাই লোৱা ছাত্ৰ ছাত্ৰী সকল ইয়াত আৰু এতে যদি অসমীয়া মাধ্যমৰ কাৰণে যদি লিখিব যাওঁ ইয়াত প্ৰায় গুটেইখিনি একেই হৈ আছে তো গুটেইকে আমি আকৌ এবাৰ নিলিখো এইখিনিকে যত অসমীয়া লিখিব লাগে এইখিনিকে আমি চেঞ্জ কৰিম যেনেকৈ এ বি চি ডি এটা কোৱাড্ৰিলেটাৰেল হয় না নহয় ইয়াক লিখিব পাৰা যায় এ বি চি ডি এইখিনি চেঞ্জ কৰি দিছো এ বি চি ডি এটা কি চতুৰ্ভুজ হয়নে চতুৰ্ভুজ গিভেনটো লিখিব পাৰা দিয়া আছে না সিম্পল আৰু তু প্ৰমাণ কৰিব লাগে তু প্ৰুফটো হৈছে প্ৰমাণ কৰিব লাগে লিখিটো লিখিবা আৰু এটো লিখিবা যে ত্ৰিভুজ এইটো অকমান এনেকৈ লিখিব পাৰা আৰু এইটো ত্ৰিভুজ এডিসি ৰ অসমীয়া লিখিবা সিৰ পৰা ঠিক আছে আকৌ এইটো লিখিবা ত্ৰিভুজ এবিসি ৰ পৰা হৈ গল এনেকৈ লিখিলে হল বাকি অন্য একো লিখিব নালাগে ইয়াতে নেক্সট আমাৰ তলত এইখিনি আৰু সব সেম টু সেমে হ'ব লাষ্টত হেন্স প্ৰুফটো প্ৰমাণিত বুলি লিখি দিবা প্ৰমাণিত বাস এইকেইটা লাইন লিখিলে হৈ যায় এইখিনি কাৰণে আমি গুটেই একদল আকৌ নতুনকৈ নিলিখো ঠিক আছে তোমালোকে যেটো বস্তুটো বুজিয়ে পাইছা দেখি এইখিনি তোমালোকে চাই লোৱা তো এইটো আছিল আমাৰ ৰোমান নাম্বাৰ কুৱেশ্যন নাম্বাৰ 14 ৰ সমাধান এটা আমি যাম কুৱেশ্যন নাম্বাৰ 15 কুৱেশ্যন নাম্বাৰ 15 টো আমি তলত পাতিয়ে থৈছো প্ৰশ্নটো এবাৰ পঢ়ি চাওঁ প্ৰশ্নটো কি কৈছে যে the bisector of angle A and B of the parallelogram ABCD meet at point O ঠিক আছে find angle AOB ঠিক আছে অসমীয়াটো বহিলো তাৰপৰা আমি আলোচনা কৰিম প্ৰশ্নটো ABCD সামন্তৰিকত
এ আৰু বি কোণৰ সমদ্বিখণ্ডক যদি অ বিন্দুত মিলিত হয় তেন্তে এ অ বি জোখ উলিয়াব কৈছে এটা চোৱা চিত্ৰটো আমি যদি তলত যদি আঁকো তেতিয়া আঁকি পিনে আলোচনা কৰিলে বেছি ভাল হ'ব নেকি ন আমাক এটা কি কৈছে পেৰেলগ্ৰাম মানে এটা আমাক সামুদ্ৰিক দিছে ঠিক আছে এইটো এটা সামন্তৰিক যাৰ নামটো কি এ বি চি ডি এতিয়া চোৱা এ কোণক ঠিক আছে অ এ ডালে কি কৰিছে সমানে কি কৰিছে দ্বিখণ্ডিত কৰিছে তাৰমানে এইটো যদি মই যদি 1 কোণ যদি দিওঁ চাবা দেই নাম দিলে বেছি ভাল হয় নহয় এইটো যদি 2 যদি দিওঁ তেন্তে এংগুল 1 আৰু এংগুল 2 টো কি হয় এংগুল 1 আৰু এংগুল 2 টো কি হয় সমান হয় ঠিক আছে আকৌ ইয়াকো যদি উল্টাকে ক'ব যাওঁ এই গোটেই এংগুল এৰ গোটেইটো মানে এংগুল 1 টো কি হয় হাফ হয় এংগুল 1 টো কি হয় আধা হয় হয়নে নহয় গোটেইটো কি হয় এংগুল 1 টোৰ আধা হয় মানে আমি লিখিব পাৰোঁ যে এংগুল 1 ইজ ইকুৱেল কি আছে হাফ অফ আমি কি লিখিব পাৰোঁ এংগুল এ বুলি আমি লিখিব পাৰোঁ হয়নে নহয় যেহেতু এইটো কি কৈছে এই অ এ ডালে কি কৈছে এংগুল এ টো কি কৈছে সমানে দ্বিখণ্ডিত কৰিছে হয়নে গতিকে আৰু একেদৰে এই বি অ টো একে হয় এই বি অ টো এইটো কি হৈছে মানে এইটো হৈছে এই বি অ ডালে কি কৰিছে এই বি কোণক কি কৈছে সমানে দ্বিখণ্ডিত কৰিছে এইটো যদি 4 যদি হয় এইটো এংগুল 3 আৰু এইটো যদি 4 হয় তেন্তে এংগুল 3 আৰু এংগুল 4 টো কি হ'ব সমান হ'ব বা আৰু কি কৈছে এংগুল 3 টো এই বি কোণৰ কি হ'ব আধা হ'ব বি কোণৰ কি হ'ব হাফ অফ কি হ'ব এংগুল বি হ'ব ঠিক আছে বা এংগুল ঠিক আছে এইটো মই এই বস্তুটো চাইড ৰাখি দিছোঁ দেই এইটো লাগিব বাৰু বুজাবৰ কাৰণে থৈ দিছোঁ হয়নে নহয় এতিয়া আমাক উলিয়াব লাগে কি কৈছে আমাৰ এই এংগুল এ অ বি মান উলিয়াব কৈছে কিহৰ মান উলিয়াব কৈছে আমাক এংগুল এ অ বি আমাক উলিয়াব কৈছে গতিকে এই প্ৰশ্নটো আমি কৰিবৰ কাৰণে আমি এই ডায়গনেলকেইটা আমি কি কৰি দিম এনেকৈ সংযোগ কৰি দিম ঠিক আছে ডায়গনেলকেইটা আমি কি কৰি দিম এনেকৈ সংযোগ কৰি দিম সংযোগ কৰিলোঁ নে এতিয়া আমি এটা ইয়াৰ সমাধানটো কৰিম সলিউশন আমাক কি দিছে প্ৰথমে এ বি চি ডি এটা কি হয় এ বি চি ডি ইজ এ পেৰেলেলগ্ৰাম ঠিক আছে এ বি চি ডি এটা সামান্তৰিক ইয়াতে যদি এ বি চি ডি যদি সামান্তৰিক হয় তেন্তে এটা কথা ইয়াতে জানি থোৱা তোমালোকে এই এংগুল এ আৰু এংগুল চি টো কি হ'ব সমান হ'ব কাৰণ এই দুটা কি বিপৰীত কোণ হয় মই লিখিব পাৰোঁ যে এংগুল এ ইজ ইকুৱেল টু এংগুল চি এইখিনি আমি লিখিয়ে দিছোঁ এটা কাম কৰি পিছত লিখোঁ না এতিয়া লিখিম বাৰু তাৰপৰা এংগুল বি টো কাৰ লগত সমান হ'ব এংগুল ডিৰ লগত সমান হ'ব এইখিনি আমাক লাগিব এইকাৰণে মই লিখি লৈছোঁ আকৌ আমাক উলিয়াব কি কৈছে যে এংগুল এ অ বি মান আমাক কি কৈছে উলিয়াবলৈ দিছে ঠিক আছে আৰু আমাক কি দিছে এইটো লিখি লওঁ একটা কাম কৰোঁ ঠিক আছে এনেকৈ লিখোঁ তো আমি কি লিখোঁ আমাক কি দিছে এ অ ইজ বাইসেক্টৰ মানে সমানে দ্বিখণ্ডিত হোৱাটো বাইসেক্টৰ বুলি কয় দেই বাইসেক্টৰ অফ এংগুল এ একেদৰে বি অ ইজ কি হয় বাইসেক্টৰ অফ এংগুল বি এটা আমাক উলিয়াব লাগে কি এংগুল এ অ বি মান কিমান হয় আমাক উলিয়াবলৈ কৈছে এতিয়া চোৱা প্ৰথমতে আমি এনেকৈ আৰম্ভ কৰিম যিহেতু এইটো এটা সামান্তৰিক বা এটা চতুৰ্ভুজ হয় নাই চতুৰ্ভুজৰ ইয়াতে বিপৰীত বাহুবোৰ সমান হোৱাৰ কাৰণে এইটো সামান্তৰিক হ'ল এই গোটেই কোণৰ যোগফলটো কিমান হ'ব 360 হ'ব মানে এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি প্লাছ এংগুল ডি ইজ ইকুৱেল কি হ'ব 360 হয়নে নহয় কাৰণ আমাৰ এটা চতুৰ্ভুজৰ গোটেই কোণৰ যোগটো কিমান হয় 360 হয় এতিয়া আকৌ চোৱা এংগুল এ ঠিক আছে এংগুল বি এতিয়া চোৱা এংগুল চি টো কাৰ লগত সমান আছিলে এংগুল এ লগত সমান আছিলে গতিকে এংগুল চি জেগাত মই কি লিখিব পাৰোঁ আকৌ এংগুল এ লিখিব পাৰোঁ আকৌ এংগুল ডি টো কাৰ লগত সমান এংগুল বি লগত সমান কাৰণ এংগুল ডি টো কাৰ বিপৰীত এংগুল বিৰ হয় এংগুল ডি টো এংগুল বিৰ বিপৰীত আৰু বিপৰীত কোণবোৰ পেৰেলগ্ৰামত সমান হয় গতিকে মই কি লিখিব পাৰোঁ ডি জেগাত এংগুল বি লিখিব পাৰোঁ ইজ ইকুৱেল টু 360 এতিয়া এ প্লাছ বি প্লাছ সৰি মানে এ দুটা প্লাছ হৈ গ'ল বি দুটা প্লাছ হৈ গ'ল গতিকে এ দুটা প্লাছ হ'লে আমি কি লিখিব পাৰোঁ 2 এংগুল এ আৰু বি দুটা প্লাছ হ'লে কি লিখিব পাৰোঁ মই 2 এংগুল বি ইজ ইকুৱেল কি লিখিম 360 হয়নে নহয় এতিয়া চোৱা ইয়াতে দুটাতে পূৰণ হৈছে গতিকে দুইটো মই কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ এংগুল এ প্লাছ কি হ'ব এংগুল বি ইজ ইকুৱেল কি হ'ব 360 তাৰমানে এতিয়া কি হ'ব দুইটোৱে এংগুল এ প্লাছ বি লগত কি হৈছে পূৰণ কৰি আছে গতিকে এংগুল এ প্লাছ এংগুল বিৰ মানটো কি হ'বগৈ 360/2 ইয়াৰ দ্বাৰা আমি উলিয়াব পাৰিম এংগুল এ প্লাছ বি মান আমি উলিয়াব পাৰিম এংগুল এ প্লাছ এংগুল বি ইজ ইকুৱেল কি হ'ব 180 এই বস্তুটো আমাক লাগিবগৈ গতিকে এই বস্তুটো মই এনেকৈ আমি উলিয়াই থৈ দিছোঁ চাবা দেই এই বস্তুটো আমাক দৰকাৰ হ'ব ভালকৈ মন কৰিবা আমি এংগুল এ প্লাছ এংগুল বি মানটো কি পালোঁ 180 ডিগ্ৰী পালোঁ ঠিক আছে এতিয়া নেক্সট আমাক উলিয়াব লাগে মেইন টাৰ্গেটটো কি আমি উলিয়াব লাগে যে এংগুল এ অ বি মান উলিয়াব লাগে এতিয়া চোৱা মই এই ত্ৰিভুজটো ল'ম এ অ বি এইটো এ অ বি য'ত মই ঘূৰাই দিছোঁ এইটো
AOB এটা কি হয় ই এটা কি হয় ত্ৰিভুজ হয় হয় না নহয় ই এটা কি হয় ত্ৰিভুজ হয় গতিকে মই লিখিম কি লিখিব পাৰো যে from triangle AOB AOB পৰা মই কি লিখিব পাৰো যে এই ত্ৰিভুজৰ কোন তিনটা মই যোগ কৰিব পাৰো এটো কি এংগুল A হয় নে এটো এংগুল আৰু এটো এংগুল যাৰ নামটো মই ইয়াৰ নাম দিছিলো বুজি পাব কাৰণে ইয়াৰ নাম দিছিলো 1 ইয়াৰ নাম দিছিলো 4 আৰু ইয়াৰ নামটো কি এংগুল AOB তেন্তে মই লিখিব পাৰো যে এংগুল 1 ঠিক আছে এংগুল 1 প্লাস এংগুল 4 প্লাস ইটো কি এংগুল AOB ইজিক্যালি কি হ'ব 180 ডিগ্ৰী হ'ব তাৰ মানে ত্ৰিভুজ এটাৰ এই ত্ৰিভুজটোৰ অন্তকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী আমিতো জানোই গতিকে এংগুল 1 প্লাস এংগুল 4 প্লাস এংগুল AOB ইকুয়াল টু 180 কিন্তু এটি 1 আৰু 4 দিলে নামটো দিলেতো নহব গতিকে সোয়া আমি এটা কেনেকৈ লিখিম এটোৰ জায়গাত কি লিখিম এ এংগুল 1 ৰ নামটো কি BAO আমি কি লিখিব পাৰো যে B ইয়াৰ জায়গাত কি লিখিম এংগুল কি লিখিম আমি BAO একেদৰে এংগুল 4 ৰ নামটো কি হ'ব এংগুল 4 ৰ নামটো হ'ব ABO এংগুল 4 ৰ নামটো কি হ'ব ABO এটা চাবা দেই ছাত্ৰ ছাত্ৰী সকল তোমালোকে মন কৰিবা এটা আসল কথাটো ওলাব আমি কি পাইছিল এই এংগুল 1 টু কাৰ আধা গুটে এংগুল এৰ আধা হয়নে নহয় ইয়াতে মই লিখিছিল যে এংগুল 1 ইকুৱেল কি হয় হাফ অফ এংগুল A তাৰ মানে এংগুল BAO টু কাৰ আধা হয় এংগুল এৰ আধা হয় কিয় কাৰণ OA ডাল এংগুল এৰ কি হয় বাইসেক্টৰ হয় এতেকে আমি কি লিখিব পাৰো এই ইয়াৰ জায়গাত মই কি লিখিব পাৰো যে এংগুল ABAO জায়গাত মই কি লিখিব পাৰো যে হাফ অফ মই কি লিখিব পাৰো হাফ অফ কি হ'ব এংগুল A হ'ব ঠিকে লিখিছো হাফ অফ কি হ'ব এংগুল A হ'ব একেদৰে এংগুল ABO চিত্ৰটো আকৌ তলত নমাই লওঁ নেকি তেতিয়া বেছি ভাল হ'ব নহয় বাৰে বাৰে ওপৰলৈ গোৱাৰ কাৰণে তোমালোকে কনফিউজ হ'ব পাৰা নহয় চিত্ৰটো অকণ তলত লগাই পিনে আমি আলোচনা কৰিম এটা সোয়া এংগুল AOB ঠিক আছে AOB এটো এটো ভুলকে লিখি দিছো নহয় ABO সরি ঠিক আছে ABO এটো কথা কৈছো এটো নহয় দে এটো আমি উলিয়াম হে ABO এটো এংগুল নাম্বার 4 টু এটো সোয়া এটো কাৰ আধা হ'ব গুটে এংগুল B ৰ আধা হ'ব কাৰণ কি হয় BO ডাল কি হয় মানে BO ডাল এংগুল B ৰ বাইসেক্টৰ হয় গতিকে ইয়াৰ আধাটো হয় গতিকে আমি কি লিখিব পাৰো হাফ অফ কি লিখিব পাৰো মই এংগুল B লিখিব পাৰো ইজিক্যাল টু কি লিখিম এংগুল AOB ইজিক্যাল টু এফালে কি আছে 180 ডিগ্ৰী কথাটো বুজি পালো না আমি গতিকে ইয়াৰ পৰা আমি চাবা দেই মই কি উলিয়াব গৈছো এটা ইয়াত হাফ পূৰণ হৈছে গতিকে এই দুটা পৰা মই কি কমন ল'ব পাৰো হাফটো মই কমন ল'ব পাৰো কমন ল'লে কি থাকিব এংগুল A প্লাস কি থাকি যাব এটো থাকিব এংগুল B ঠিক আছে ৰবা তল লৈ লওঁ ইজিক্যাল আমাৰ কি থাকিব এটো ইজি প্লাস কি থাকিব এটো এংগুল AOB ইজিক্যাল কি থাকিব 180 ডিগ্ৰী হয়নে এটা ছাত্ৰ ছাত্ৰী সকল সোয়া আমি যে উপৰ যে পাই থৈছো যে মই যে বাকচন দি থৈছো এংগুল A প্লাস এংগুল B মানে আমি কি পাই থৈছো কোৱাচোন এংগুল A প্লাস এংগুল B মানে আমি কি পাই থৈছো 180 ডিগ্ৰী পাই থৈছো গতিকে মই এটা A প্লাস B জাগাত মই কি লিখিব পাৰো 180 লিখিব লাগিব গতিকে হাফ ব্ৰেকেটটো খুলিলে ইনটু হ'ব A প্লাস B জাগাত মই কি লিখিব লাগিব 180 লিখিব লাগিব প্লাস AOB ইজিক্যাল কি হ'ব 180 এতেকে এই দুটা কাটাকাটি কৰিলে কি হ'ব 90 বাৰ হয়নে নহয় তাৰ মানে কি 90 প্লাস AOB ইজিক্যাল কি হ'ব 180 ইয়াৰ পৰা আমি AOB মান উলিয়াম এংগুল AOB ইজিক্যাল কি হ'ব 180 মাইনাস 90 যত এংগুল AOB ৰ মানটো হ'ব গৈ 180 বা 90 গলে কিমান 90 ডিগ্ৰী এইটো হৈছে আমাৰ আনসাৰ খালি এই তলৰ এইটো আমাক তো কমন এটা মই অতৰাই ল'ব লাগিব ই আমাক কোন দিগদাৰ কৰিছে ইয়াক আমি আগৰ জায়গালৈকে উভতাই লৈ যাওঁ দেই চিত্ৰটো তোমালোকে নিশ্চয় কথাটো বুজিব পাৰিছা ইটো অকমান এতিয়া ইটো কোন হৰু হৈ গল ন ইটো কোন মুছি দিছো কোন ডাঙৰকে লিখো এটো কি হ'ব AOB ইজিক্যাল কি হ'ব 180 মাইনাস 90 ডিগ্ৰী তো পিছত লিখি লব এতেকে তো লিখিব পাৰা এতিয়া এতেকে AOB ৰ মানটো কি হ'ব 180 বা 90 গলে মানে 90 ডিগ্ৰী এইটো হৈছে ইয়াৰ ফাইনেল আনসাৰ তাৰ মানে এই চিত্ৰত আকু ঘূৰি যাওঁ আমাৰ এই কোণৰ মানটো কি হ'ব আমাৰ 90 ডিগ্ৰী ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে অসুবিধা হ'ব নালাগে
বৰ ধুনীয়া প্ৰশ্ন হয় এইটো এইখিনি বস্তুখন মনত ৰাখিবা যে BAO মানটো কি হয় হাফ অফ এংগুল A হয় ABO মানটো কি হয় হাফ অফ এংগুল B হয় কাৰণ এইবোৰ বাইসেক্টৰ হয় তোমালোকে সাইডত লিখিয়ে থবা যে OA bisector of angle A আকৌ লিখবা যে OB bisector of angle B এই সাইডত এনে তোমালোকে লিখি থব পাৰা তেতিয়া বেছি ভাল হ'ব দিয়া এইটো হৈছে ইয়াৰ আমাৰ কোৱেশ্চন নম্বৰ 15 ৰ সলিউশন গতিকে তোমালোক মই প্ৰথমবাৰ দেখাব লাগিব এই নাম্বাৰিং কেটা মই যে লিখিলো এইবোৰ তোমালোকে দিব নালাগে এইটো মই অকল বুজি পাও বুলিহে দেখাও যাতে তেতিয়া আমাৰ কথা বস্তুটো বুজাবলৈ সুবিধা হয় আৰু সুবিধা হলে তোমালোকে লিখি থব পাৰা প্ৰবলেম একো নাই তেনেকুৱা বাৰু নিজৰ কাৰণে ঠিক আছে গতিকে তোমাৰ প্ৰথম চোৱা এইবোৰ লিখিব পাৰা দেই এইবোৰ এংগুল সাম প্ৰপাৰ্টি অফ angle sum property of quadrilateral ঠিক আছে quadrilaterals এনেকৈ লিখো angle sum property of quadrilateral চাই লোৱা ইয়াতো লিখিব পাৰা এইটো হল ন এইটো ইয়াত লিখিব পাৰা যে angle sum property of triangle angle sum property of triangle ঠিক আছে এইটো লিখি দিলে ভাল হয় আৰু লাষ্টত এটা আমাৰ সলিউশনটো এইটো চাই লোৱা অকমান এনেকৈ ঠিক আছে এইখিনি এটা মই অসমীয়া কাৰণে অকমান ট্ৰান্সলেট কৰি দিছো ট্ৰান্সলেট মানে কি লিখিব লগিয়াটো বৰ বেছি নাই ABCD এটা কি হয় ABCD এটা লিখিবা ABCD এটা সামন্তৰিক ঠিক আছে এইখিনি সেমে থাকিব এটো লিখিবা OA এটা এনেকৈ লিখিব পাৰা যে AO কি লিখিব পাৰা যে আমাৰ এংগুল A এৰ সমদ্বিখণ্ডক ঠিক আছে সমদ্বিখণ্ডক ঠিক আছে তেতিয়ালে BO এংগুল BO বিৰ কি হয় সমদ্বিখণ্ডক এটো লিখিব পাৰা BO ডাল কোন বিৰ সমদ্বিখণ্ডক এইখিনি চাই লোৱা ইয়ালৈকে ঠিক আছে নেক্সট এতিয়া এইখিনি আছিল ইয়াত তোমালোকে এংগুল সাম প্ৰপাৰ্টিটো লিখিব পাৰা যে চতুৰ্ভুজৰ এটো অন্তকোণৰ সমষ্টিৰ ধৰ্ম ঠিক আছে চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টিৰ ধৰ্ম এটো কি হয় গোটেই কোণকেইটা যোগ কৰিলে 360 হয় আকৌ ইয়ালৈকে চাই লোৱা এটো 180 ডিগ্ৰী লৈকে এটো হয় A + B হলে কি হয় এংগুল A + এংগুল B হলে 180 ডিগ্ৰী হয় এই বস্তুটো আমি ইউজ কৰিছোগে কোড তলত এটো ফ্ৰম ত্ৰিভুজ ABC ৰ পৰা AOB ৰ পৰা ত্ৰিভুজ AOB ৰ পৰা এইখিনি লিখিবা এইটো লিখিবা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি এনেকৈ লিখিলে হ'ব ধৰ্ম বুলি নিলিখিলে হ'ব বাৰু ত্ৰিভুজৰ অন্তকোণীয় সমষ্টি ঠিক আছে নেক্সট এইকেইটা লিখিবা এইকেইটা ওপৰত আছে মই এইটো কপিয়ে কৰি লৈছো ৰবা এইবোৰ লিখোতে অলপ দিগদাৰে হৈছে ন এইটো এসো চাই লচোন ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি লিখিছো এফালে AO এংগুলেৰ সমদ্বিখণ্ডক BO
এংগুল বিৰ সমদ্বিখণ্ডক এইখিনি ক্যালকুলেশন কৰি পিনি AOB মান আমি 90 ডিগ্ৰী পাইছো দে চাই ল ঠিক আছে এতিয়া আমি যাম একেবাৰে লাষ্ট প্ৰশ্ন আজিৰ ভিডিওটোৰ এটো হৈছে কোৱেশ্চন নম্বৰ 16 আৰু এই এক্সাৰসাইজৰ এটো আমাৰ লাষ্ট প্ৰশ্ন হয় কি কৈছে আমাক যে ফাইন্ড দা ডাউন কোন Find the angle of quadrilateral if the four angle of quadrilaterals are in the ratio of 3:4:5:6. এটা চতুর্ভুজৰ চাৰিটা কোণৰ অনুপাত 3:4:5:6 হলে চতুর্ভুজৰ কোণবোৰৰ যোগ আমাক উলিয়াব লাগিছে কৈছে ঠিক আছে গতিকে চতুর্ভুজ এটা এটা আমাৰ চতুর্ভুজ যেনেবা এই চতুর্ভুজটোৰ কোণৰ মানবোৰ দিয়া নাই কিন্তু এই কোণবোৰৰ কি দিছে আমাক অনুপাত দিছে গতিকে এটাক যদি মই যদি 3x লওঁ বাকি কেইটা কি লাগিব 4x হ'ব আনটো হ'ব 5x আনটো হ'ব 6x ঠিক আছে গতিকে এই চিত্ৰত ইয়াত এই প্ৰশ্নৰ চিত্ৰ আমি না কিলো হ'ব গতিকে আমি ডাইৰেক্ট কৰি দিম গতিকে ৰবা দেই সলিউশন লিখি পিনে আমি কৰি দিম লেট 1 the one first বুলি কোন ফার্স্ট এংগল চাইটা উলিয়াব লাগে নহয় এংগল B 3x ঠিক আছে অনুপাতৰ ক্ষেত্ৰত আমি তেনেকৈ ধৰো সেকেন্ড এংগলটো কি হ'ব সেকেন্ড এংগল B 4x আৰু থাৰ্ড এংগলটো কি হ'ব এংগল B হ'ব গৈ 5x মানে 5x আৰু ফোর্থ সাইন নম্বৰ এংগলটো কি হ'ব এংগল B হ'ব 6x হৈ গল এটা সোয়া এংগল সাম প্ৰপাৰ্টি চতুর্ভুজৰ চাইটা মানে কোণৰ যোগফলটো কি আমি জানো গতিকে উই নো লিখি পিন লিখিব পাৰা আৰু উই নো বুলি কৈ পিনি যে 3x + 4x + 5x + 6x ঠিক আছে এইবোৰ সব x হয় দেই is equal to 360 কাৰণটো কি angle sum property of quadrilateral লিখিছ তল লিখিছ quadrilateral তো ইয়াৰ পৰা আমি 100 মান উলিয়াব পাৰিম গোটেইগালা যোগ 3 4 7 হাতে পাছে 12 12 6 18 কি হ'ব 18x কি হ'ব 360 এটাকে x কি হ'ব 360/18 18 ৰে 18ক এবাৰ 36ক দুবাৰ 0 0 বাৰ তাৰ মানে কি হ'ব এটো 20 হ'ব হৈ গল তো x ৰ মানটো হৈ গল 20 x ৰ মান পালো আমি 20 এটা আমাৰ কোন প্ৰতিটো কোন মান উলিয়াব কৈছে না গতিকে ফার্স্ট এংগল therefore ফার্স্ট এটো therefore লিখিব পাৰা measure of এনেকে লিখো নেকি নো measure of first angle is equal to কি হ'ব প্ৰথমটো আছিল 3x নে কি আছিল প্ৰথমটো আছিল 3x গুড এটা আছিল 3x হয়নে is equal to 3 into x মানে কি 20 পালো is equal to কি হৈ গল আমাৰ 60 ডিগ্ৰী বঢ়িয়া একেদৰে measure of second angle is equal to কি হ'ব 4x আছিল মানে 4 into 20 is equal to কি হ'ব 80 ডিগ্ৰী measure of third angle is equal to কিমান হ'ব third angle কিমান আছিল 5x আছিল ন 5x is equal to কি হ'ব 5 into 20 is equal to 100 ডিগ্ৰী দেই চাই লোৱা আৰু measure of fourth চাইটা কোন থাকে নহয় এটা ত্ৰিভুজত এটা চতুৰ্ভুজত গতিকে চাইটাৰে আমি উলিয়াইছো fourth এটো th হ'ব ন fourth টো আগত কি লিখিলো ঠিক আছে fourth angle is equal to কি হ'ব 6x is equal to কি হ'ব 6 into 20 is equal to কি হ'ব 120 ডিগ্ৰী এই কেটা হৈছে ইয়াৰ সমাধান সলিউশন চাই লোৱা এটো প্ৰথম সোৱা এটা আমাৰ পিছৰ সোৱা ঠিক আছে এই প্ৰশ্নটোৰ কাৰণে আমি এটা আকৌ অসমীয়া মাধ্যমৰ কাৰণে আমি এটো এক্সট্ৰাকে আমি লিখি দেখাব লাগিব ঠিক আছে ইয়াতে বহুতখিনি লিখিব লাগিব সমাধান আমি কবা কৰিম ধৰা হল পাৰব কৰিম ন ধৰা হল প্ৰথম একম কোণৰ মান 3x দ্বিতীয় কোণৰ মান 4x তৃতীয় কোণৰ মান কি হ'ব 5x আৰু চতুৰ্থ কোণৰ মান কি হ'ব 6x গতিকে আমি কি লিখিব পাৰো আমি জানো যে 3x + 4x + 5x + 6x কি হয় 360 হয় কি এটো
চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিৰ ধৰ্ম ন চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিৰ ধৰ্ম ঠিক আছে ইয়াৰ পৰা আমি x মান উলিয়াম গুটেইগাল যোগ কৰিলে আমাৰ হয়গে এটো 18x = 36 x = 36 by 18 18 এটো এবাৰ এটো কি এবাৰ 20 বাৰ তো x ৰ মান পালো আমি 20 x ৰ মান পালো 20 এটা আমি x ৰ মান পালো যেতিয়া কোনবোৰ মান উলিয়াব পাৰিম তো এতেকে লিখিম যে প্ৰথম কোণৰ জোখ তো কি হ'ব 3x আছিলে তাৰ মানে কি 3 * 20 = 60 ডিগ্ৰী দ্বিতীয় কোণৰ জোখ তো কি আছিলে 4x মানে কি 4 * 20 কি হ'ব 80 ডিগ্ৰী তৃতীয় কোণৰ জোখ কি 5x কি 5 * x মানে 20 হ'বগৈ 100 ডিগ্ৰী আৰু চতুৰ্থ ঠিক আছে চাৰিটা কোণ আছে গতিকে চতুৰ্থ কোণৰ মানটো কি হ'ব 6x মানে 6 * 20 = 120 ডিগ্ৰী এইটো হৈছে ইয়াৰ সলিউশন ওপৰৰ পৰা এবাৰ চাই লোৱা তো এটো হল আমাৰ কোৱেশ্চন নম্বৰ 16 ৰ সমাধান ইয়াৰ লগে লগে এক্সাৰসাইজ 4.2 থকা আটাইবোৰ প্ৰশ্ন শেষ হৈ গৈছে আৰু আমাৰ এইটো লেসনো এইটো চেপ্টাৰো এইটো অধ্যায় নম্বৰ 3 সমাপ্ত হৈ গৈছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগে লাইক এটা কৰি দিবা কিবা ক'ব কলগে থাকিলে পৰামৰ্শ থাকিলে আমাক কমেন্ট বক্সত জনাব ভিডিওটো যদি আপোনালোকে ফেসবুকত চাই আছে আমাৰ পেজটো ফলো কৰি দিব ইউটিউবত যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগৰবাৰ আমি নতুন এটা অধ্যায় লৈ পিনি আকৌ আপোনালোকৰ আগত আহিমহি আজিলৈ আহিছো ধন্যবাদ